নমস্কাৰ আমি আজি এখন চাটনি ৰেচিপি আপোনালোকক অৱগত কৰিব লৈছো আহকচোন আমি কি কিনো লৈছো দেখুৱাই লওঁ দুখিলা নৰসিংহ পাত লৈছো তাৰ পিছত এটা ভোট জলকীয়া তাৰ পিছত লৈছো আমি শুকান মাছ অৱশ্যে শুকান মাছখিনি ঘৰতে শুকুৱাই থোৱা তাৰ পিছত লৈছো কেইখিলামান মান ধনিয়া পাত বা নগা ধনিয়া বুলিও কয় বহুতে আৰু কেইখিলামান কেইফুটমান নহৰু লৈ লৈছো এয়া তাৰ পিছত এয়া দেখা পাইছে চিলাম গুটি বুলি কোৱা হয় চিলাম গুটিৰ প্ৰচলন অৰুণাচল নাগালেণ্ড তাৰ পিছত পাহাৰীয়া ৰাজ্যকেইখনত ব্যৱহাৰ হোৱা দেখা যায় ইয়াকো চাটনি হিচাপে ব্যৱহাৰ কৰা হয় চাটনি হিচাপে খোৱা হয় ইয়াক অৱশ্যে তাৰ পিছত আমি সৰ্বপ্ৰথমে চিলামখিনি ভাজি লম চিলাম গুটিখিনি আমি ভাজি লম চিলাম গুটিৰ নামটো কোনোবাই যদি জানে অসমীয়াত অনুগ্ৰহ কৰি কমেন্ট কৰি জনাবচোন কি বুলি কয় আপোনালোকে বলক আমি আৰম্ভ কৰো এয়া চিলাম গুটিখিনি আমি প্ৰথমতে এখন তাৱাত পেনত দি লৈছো তাৰ পিছত আমি ইয়াক অলপ গৰম কৰি লম আমি চিলাম গুটিখিনি গৰম কৰিম অলপ মানে এটা দুটাকৈ যেতিয়াকৈ ফুটু নুফুটু হ'ব অলপ কালাৰটো ৰঙচুৱা ধৰণৰ হ'ব আপোনালোকে দেখা পাব তেতিয়ালৈকে আমি এইখিনি গৰম কৰিব লাগিব হয় দেখা পাইছে লাহে লাহে চিলাম গুটিখিনি গৰম হ'ব ধৰিছে অলপ ফুটিব ধৰিছে এটা দুটা এয়া চিলাম গুটিখিনি প্ৰায় আমাৰ গৰম কৰা হৈ গৈছে ভজা হৈ গৈছে চিলাম গুটিখিনি দেখা পাইছে আৰম্ভণিৰ তুলনাত কিছু ৰঙচুৱা হৈ পৰিছে এইখিনি আমি প্ৰায় হৈ উঠিছে চিলামখিনি আমি এতিয়া এটা পাত্ৰত ৰাখি লওঁ এটা পাত্ৰত আমি ৰাখি লৈছো চিলামখিনি তাৰ পিছত আমি ঘৰতে শুকুৱাই থকা শুকান মাছ মোৰ পত্নীৰ ৰাজশ্ৰীয়ে শুকান মাছ তৈয়াৰ কৰিছে ঘৰতে হয় এই শুকান মাছখিনি আমি কিছু অলপ আৰু অলপ আমি ভাজি লওঁ শুকান কৰি লওঁ অলপ গৰম কৰি লওঁ আপোনালোকে যদি এইবিধ চাটনি যদি কোনোবাই খাইছে অনুগ্ৰহ কৰি কমেন্টত জনাব পাৰে যদি আগৰ পৰা জানে আপোনালোকে কেনে হয় আপোনালোকৰ অভিজ্ঞতা আপোনালোকে শেয়াৰ কৰিব পাৰে শুকান মাছখিনি যেহেতু ভালদৰে শুকুৱাই ৰখা হৈছিল ঘৰতে সেইভাৱে হয়তো খুব সোৱাদ আমি খাই থাকো প্ৰায় এই মাছখিনি অৱশ্যে যোৱা বছৰে আমি কেঁচা মাছ লৈ বাছি ঘৰতে শুকুৱাই থোৱা হৈছিল আৰু তাৰে আমি বয়ামত খুব সযতনে ৰাখি থৈ দিছিলোঁ আৰু মাজে মাজে আমি ইয়াৰে উলিয়াই আমি চাটনি বনাই খাওঁ আমি মাছখিনি হৈ উঠিব খন্তেক সময় পিছতে এয়া দেখা পাইছে শুকান মাছখিনি ভজা আমাৰ প্ৰায় হৈ গৈছে কিমান ধুনীয়া কালাৰ আহিছে হৈ গৈছে এতিয়া আমি মাছখিনি আমি নমাই লম চিলামৰ সৈতে আমি ৰাখি লৈছো যেহেতু একেলগে আমি পিচিম দেখা পাইছে কিছু সময় এই ঠাণ্ডা হ'লে আমি অপেক্ষা কৰিব লাগিব চিলাম গুটিৰ নামটো যদি আপোনালোকে জানে অসমীয়াত কি বুলি কয় অনুগ্ৰহ কৰি কমেন্ট কৰি জনাবচোন আমি গ্ৰাইণ্ডাৰ কৰিবলৈ লৈছো প্ৰথমে আমি দি লৈছো এয়া চিলাম আৰু শুকান মাছ ভজাখিনি দিছো তাৰ পিছত এয়া মান ধনিয়া পাত ভালকৈ ধুই লৈ তাৰ লগতে পিছতে দিছো আমি নৰসিংহ পাত তাৰ পিছত এয়া নহৰু তাৰ পিছত আমি ভোট জলকীয়া আমাৰ প্ৰয়োজন অনুসাৰে আমি এড কৰিম যেহেতু আমি ইমান ডাঙৰ গোটা ভোট জলকীয়াটো খাব নোৱাৰিম তাৰবে আমি কাটি ল'ব লাগিব ভোট জলকীয়াটো
আমাৰ আগৰে পৰা কাটি থোৱা ভোট জলকীয়া আছিল এটুকুৰা তাৰে এটুকুৰা আমি কাটি লৈছোঁ আমাৰ খাব পৰা অনুসাৰে এই ভোট জলকীয়া দিয়া হৈ গ'ল তাৰপিছত আমি আমাৰ সোৱাদ অনুসাৰে আমি নিমখ এড কৰিম হয় ওকে এতিয়া আমি গোটেইখিনি একেলগে দিয়াৰ পিছত আমি গ্ৰাইণ্ডাৰ কৰিম এ আমাৰ ৰেডি হৈ গৈছে আমি গ্ৰাইণ্ড কৰিব পাৰোঁ আৰু ঢাকনিখন লগাই দিয়া ঢাকনখন লগাই দিয়া হ'ল ওকে গ্ৰাইণ্ড আৰম্ভ কৰা এইখিনিতে জনাই থওঁ যে ইয়াত সাধাৰণতে টেঙা দিলে ভাল হয় যেহেতু আমি বিলাহী পুৰি কিনে দিওঁ আগে পাছে কিন্তু আজি আমাৰ ঘৰত বিলাহী আনি থোৱা নাই বিলাহী আপোনালোকে পুৰি ল'ব পাৰে ভালকৈ কিন্তু বিলাহী হলনি আজি আমি আম টেঙা ইউজ কৰিছোঁ টেঙা আম আমি দি লৈছোঁ আৰু যদি পিচ নাযায় আপোনালোকে অকণমান পানীও এড কৰি দিব পাৰে পানী এড কৰি দিয়া হৈছে আৰু যদি বিলাহীও নাথাকে হয়তো আম টেঙাটো সকলো সময়তে নাথাকিব আপোনালোকৰ ঘৰত গতিকে আপোনালোকে বিলাহী পুৰি দিব পাৰে নতুবা যদিও বিলাহীও নাথাকে তেন্তে আপোনালোকে কাজি নেমু টেঙা অলপ চেপি দিব পাৰে এয়া হৈ গৈছে আমাৰ চাটনি চাওঁচোন কেনেকুৱা হৈছে ৱাও বৰ সুন্দৰ এতিয়া আমি এটা পাত্ৰত ধুনীয়াকৈ উলিয়াই ল'ম আপোনালোকে পানী খুব বেছি নাঢালিব প্ৰয়োজন অনুসাৰে অলপ অলপকৈ ঢালি চাই ল'ব পাৰে আপোনালোকে কিমান সুন্দৰকৈ আমাৰ চাটনি ৰেচিপিখন তৈয়াৰ হৈছে এতিয়া আমি এইখিনি খাব পৰা হৈ গৈছোঁ আপোনালোকেও ট্ৰাই কৰি চাবচোন কেনে লাগে যদি আপোনালোকে ট্ৰাই কৰি ভাল পায় তেনে অনুগ্ৰহ কৰি কমেণ্ট কৰি জনাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব চাওকচোন কিমান সুন্দৰকৈ আমাৰ চাটনিখিনি প্ৰস্তুত হৈ গৈছে আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন কেনে লাগে আৰু যদি খাই ভাল পায় তেন্তে অনুগ্ৰহ কৰি কমেণ্ট কৰি জনাব আৰু পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে ধন্যবাদ